নমস্কাৰ মোৰ মৰমৰ ভাইটি ভণ্টিসকল সকলোকে অসমীয়া ডিজিটেলৰ আজি ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি এইটো ক্লাছত সপ্তম শ্ৰেণীৰ গণিতৰ অধ্যায় 12 বীজগণিতীয় ৰাশি এই পাঠটি আমি অনুশীলনী 12.1 টো আমি কৰিম। আহাচোন আমি আজি ক্লাছটো আৰম্ভ কৰো। এতিয়া চোৱাচোন 1 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে। তলৰ ক্ষেত্ৰবোৰত চলক, ধ্ৰুৱক আৰু পাটিগণিতৰ প্ৰক্ৰিয়া ব্যৱহাৰ কৰি বীজগণিতীয় ৰাশিসমূহ লিখা বুলি কৈছে। আমাৰ ইয়াত তলৰ ক্ষেত্ৰবোৰত চলক, ধ্ৰুৱক আৰু পাটিগণিতৰ প্ৰক্ৰিয়া ব্যৱহাৰ কৰি বীজগণিতীয় ৰাশিসমূহ আমাক লিখিব কৈছে। এতিয়া 1 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে চোৱাচোন। x চলকটো x ৰে পূৰণ কৰি 2 যোগ কৰা বুলি কৈছে। x চলকটোক x ৰে পূৰণ কৰি মিলি আমি কি কৰিব লাগিব 2 ৰে যোগ কৰি দিব লাগিব। একেবাৰে সহজ হয়। আমি প্ৰথমে কি কৰিম x ৰ লগত x টো পূৰণ কৰিব কৈছে নহয় জানো। x * x তাৰ পিছত কি কৰিব কৈছে 2 টো যোগ কৰিব কৈছে +2 x * x x দুটা পূৰণ কৰিলে কি হৈ যাব x² + 2 এতেকে x চলকটোক x ৰে পূৰণ কৰি 2 যদি যোগ কৰো তেতিয়া কি পাম x² + 2 পাম নহয় জানো। এতিয়া আমি 2 নম্বৰটো কৰো আহাচোন। a আৰু b ৰ যোগফল একেবাৰে সহজ হয়। a আৰু b ৰ যোগফল আমি কি কৰিম a + b আৰু নেক্সট 3 টো কি দিয়া আছে চোৱাচোন। x ৰ পৰা 7 বিয়োগ এটো একেবাৰে সহজ। x ৰ পৰা 7 টো কি কৰিব দিছে বিয়োগ কৰিব কৈছে x - 7। এটা 4 নম্বৰটো চোৱাচোন কি দিয়া আছে y ৰ পৰা z বিয়োগ y ৰ পৰা কি বিয়োগ কৰিব কৈছে z y - z একেবাৰে সহজ কুৱেশ্যন হয়। গতিকে তোমালোকে 1 ৰ পৰা 4 লৈকে কৰি লোৱা তাৰ পিছত আমি নেক্সট কুৱেশ্যন কিটা কৰিম। এতিয়া 5 নম্বৰ কুৱেশ্যনটো চোৱাচোন কি দিয়া আছে x ৰ বৰ্গক y ৰে পূৰণ পূৰণফলৰ লগত z ৰ যোগ বুলি কৈছে। এতিয়া x ৰ বৰ্গক কিহেৰে পূৰণ কৰিব কৈছে y ৰে আৰু পূৰণ কৰাৰ পিছত কি কৰিব দিছে z টো যোগ কৰিব কৈছে নহয় জানো। এতিয়া আহাচোন আমি এইটো কৰো। আমি x টো বৰ্গ কৰি দিছো x আৰু বৰ্গ কৰাৰ পিছত y ৰে পূৰণ কৰিব দিছে ইনটু y তাৰ পিছত কি যোগ কৰিব কৈছে z টো যোগ কৰিব কৈছে z ইকুৱেল টু কি হৈ যাব x² into y plus z। এটা নেক্সট 6 নম্বৰটো চোৱাচোন কি দিয়া আছে x আৰু y পূৰণফলৰ আধা বুলি কৈছে। x আৰু y পূৰণফলৰ আধা। এতিয়া আমি প্ৰথমে এইকেইটা পূৰণ কৰি লম। x into y এই পূৰণফলৰ কি বুলি কৈছে আধা। এটো আমি হাফ লিখি দিলো ইকুৱেল টু কি হৈ যাব হাফ into x into y। এটা 7 নম্বৰটো চোৱাচোন y আৰু z ৰ পূৰণফলৰ পৰা y আৰু z যোগফলৰ বিয়োগ বুলি কৈছে। y আৰু z ৰ পূৰণফলৰ পৰা y আৰু z দুটা কি হ'ব পূৰণফল হয়নে। এইকেইটা আমি কি কৰিম পূৰণ কৰিম আৰু এই পূৰণফলটোৰ পৰা y আৰু z যোগফলৰ বিয়োগ এই দুটা যোগ কৰি মেলি কি কৰিম বিয়োগ কৰিম। এতিয়া চোৱাচোন y আৰু z ৰ পূৰণফল y into z y into z ৰ পৰা y আৰু z যোগফলৰ বিয়োগ এটো মাইনাস আহিব আৰু y plus z ৰ যোগফলৰ কি কৰিব দিছে বিয়োগ নহয় জানো। এটোৱে আমাৰ ইয়াৰ আনসাৰটো হৈ যাব। এটা নেক্সট 8 নম্বৰটো চোৱাচোন কি দিয়া আছে x ক y ৰে হৰণ কৰি হৰণফলৰ লগত z যোগ x ক y ৰে হৰণ কৰি হৰণফলৰ লগত কি কৰিব দিছে z টো যোগ কৰিব কৈছে। আমি x ক y ৰে হৰণ কৰিম আৰু এই হৰণ কৰি হৰণফলৰ লগত কি যোগ কৰিব কৈছে z টো আমি ইয়াৰ লগত z টো যোগ কৰি দিম। আশা কৰো সকলোৱে কুৱেশ্যন কিটা বুজি পালা। এতিয়া তোমালোকে এইকেইটা কৰি লোৱা তাৰ পিছত আমি আৰু বাকি থকা নেক্সট কুৱেশ্যন কিটা কৰিম। এতিয়া 9 নম্বৰ কুৱেশ্যনটো চোৱাচোন কি দিয়া আছে
x ৰ 3 গুণৰ হৈতে z যোগ x ৰ 3 গুণৰ হৈতে কি যোগ কৰিব কৈছে z টো যোগ কৰিব কৈছে এতিয়া ইকুৱেল টু কি হৈ যাব 3 লগত x টো পূৰণ হ'ব আৰু ইয়াৰ পূৰণৰ লগত কি কৈছে z টো যোগ হ'ব বুলি কৈছে প্লাস z এটা 10 নম্বৰটো কি দিছে চোৱাচোন x ৰ লগত 6 যোগ কৰি যোগফলক 3 ৰে হৰণ x ৰ লগত 6 টো কি কৰিব কৈছে যোগ কৰি যোগফলক 3 ৰে হৰণ কৰিব কৈছে এই যোগফলক 3 ৰে হৰণ কৰিব কৈছে এটো হৈ যাব এতিয়া 11 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দি আছে x ক 5 ৰে পূৰণ কৰি পূৰণফলৰ বৰ্গ বুলি কৈছে x into 5 x ক 5 ৰে পূৰণ ইকুৱেল টু কিমান হৈ যাব 5x আৰু পূৰণ কৰি কি কৰিব দিছে পূৰণফলৰ লগত বৰ্গ এটো আমি কি কৰি দিম বৰ্গ এতিয়া নেক্সট 12 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দি আছে x ৰ বৰ্গৰ হৈতে 5 পূৰণ বুলি কৈছে x ৰ বৰ্গৰ হৈতে 5 পূৰণ x এর বর্গ ইনটু কি কৈছে 5 পূৰণ ইকুৱেল টু কিমান হৈ যাব 5x স্কয়াৰ নহয় জানো এটো x ৰ বৰ্গ x স্কয়াৰ ইনটু 5 5 টো পূৰণ কৰিব কৈছে ইকুৱেল টু কিমান হৈ যাব 5x স্কয়াৰ আশা কৰো সকলোৱে 1 নম্বৰ কোৱেশ্চন কিটা বুজি পালা এতিয়া তোমালোকে একিটা কৰি লোৱা তাৰ পিছত আমি নেক্সট 2 নম্বৰ কোৱেশ্চন কিটা কৰিম এতিয়া 2 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দি আছে তলত দিয়া পাঁচটা পাত্ৰত প্ৰতিটোত এনটাকৈ চকলেট আছে বুলি কৈছে ইয়াত পাঁচটা পাত্ৰ আছে আৰু প্ৰতিটো পাত্ৰত এনটাকৈ চকলেট আছে এতিয়া চোৱাচোন কি কৈছে ফাৰ্স্ট নম্বৰ কোৱেশ্চনটো কি হৈছে যদি প্ৰতিটো পাত্ৰত আকৌ দুটাকৈ চকলেট ভৰাই দিয়া হয় তেন্তে সৰ্বমুঠ কিমানটা চকলেট থাকিব বুলি কৈছে এই পাঁচটা পাত্ৰ আছে আৰু প্ৰতিটো পাত্ৰতে কেটাকৈ চকলেট আছে এনটাকৈ চকলেট আছে আৰু প্ৰতিটো পাত্ৰতে যদি আকৌ দুটাকৈ যদি চকলেট ভৰাই দিয়া হয় তেন্তে সৰ্বমুঠ কিমানটা চকলেট থাকিব আমি উলিয়াব লাগে আহাচোন আমি এতিয়া 1 নম্বৰটো কৰো 1 নম্বৰ কি আমাৰ পাত্ৰটো চকলেট কেটা আছে এনটা আৰু এতিয়া নেক্সট কেটাকৈ চকলেট ভৰাই দিয়া আছে দুটা প্ৰথম n + 2 হ'ব প্লাস n plus 2 plus n plus 2 plus n plus 2 কেটা আছে n পাঁচটা n plus 2 এতিয়া তেন্তে সৰ্বমুঠ কিমানটা চকলেট থাকিব বুলি দিছে ইয়াত n কেটা আছে পাঁচটা পাঁচটা n যদি যোগ কৰো তেতিয়া কি হৈ যাব 5n plus 2 কেটা আছে পাঁচটা আৰু 5 দুগুণ 10 এতিয়া যদি দুটাকৈ যদি চকলেট ভৰাই দিয়া হয় তেন্তে সৰ্বমুঠ কিমানটা চকলেট থাকিব 5n plus 10 এতিয়া 2 নম্বৰটো কি সুধিছে চোৱাচোন যদি n = 10 হয় তেন্তে সৰ্বমুঠ চকলেট কিমানটা হ'ব বুলি কৈছে 2 নম্বৰটো লিখিবা যদি n = 10 হয় তেন্তে সৰ্বমুঠ চকলেট হ'ব ইকুৱেল টু কিমান হ'ব 5n plus 10 5 into n to 5 into n to আমাক কিমান দি আছে 10 n অৰ্থাৎ আমি কি বহাই দিম 10 plus 10 5 10 গুণ 50 যোগ 10 50 আৰু 10 যদি যোগ কৰো তেতিয়া কিমান হৈ যাব 60 যদি n = যদি 10 হয় তেন্তে সৰ্বমুঠ চকলেট কিমান হ'ব 60টা একেবাৰে সহজ কোৱেশ্চন আছিলে আশা কৰো সকলোৱে বুজি পালা এতিয়া তোমালোকে এটো কৰি লোৱা তাৰ পিছত আমি নেক্সট কোৱেশ্চনটো কৰিম এটা 3 নম্বৰ কোৱেশ্চনটো চোৱাচোন তলত চিত্ৰটোত কেইটামান বলৰ শাৰী আৰু স্তম্ভত সজোৱা আছে সৰ্বমুঠ বলৰ সংখ্যা বীজগণিতৰ ৰাশিত প্ৰকাশ কৰা বুলি কৈছে ইয়াত কি কৈছে ইয়াত
কেইটামান বলৰ শাৰী আৰু কিছুমান স্তম্ভত সজোৱা আছে আমাৰ যেটো এনেদৰে আছে যেটো m এনেদৰে আছে এটো কি হ'ব স্তম্ভ আৰু n টো এনেদৰে যেটো আছে এটো কি হৈ যাব শাৰী এতিয়া শাৰী আৰু স্তম্ভত সজোৱা আছে সৰ্বমুঠ বলৰ সংখ্যা বীজগণিতীয় ৰাশিত আমি প্ৰকাশ কৰিব লাগে এতিয়া যেটো আমাৰ এটো ছবিটো চাইকেনেটো সবে মানে অংকটো হার হ'ব যেন লাগিছে নহয় জানো একেবাৰে সহজ কোৱেশ্চন হয় এতিয়া আমি সৰ্বমুঠ বলৰ সংখ্যাটো যদি আমি বীজগণিতীয় ৰাশিত প্ৰকাশ কৰিব লাগে তেতিয়া কি কৰিম আমি m আৰু n এই দুটা পূৰণ কৰি দিম তেতিয়া আমি সৰ্বমুঠ বলৰ সংখ্যাটো পাই যাম আৰু এটো আমি ইয়াত যেহেতু বলৰ সংখ্যাটো কি দি আছে ইয়াত স্তম্ভত m দিয়া আছে আৰু যেটো শাৰী আছে শাৰীত কি দি আছে n দিয়া আছে গতিকে বীজগণিতীয় ৰাশিত কি হৈ যাব এটো সৰ্বমুঠ বলৰ সংখ্যাটো m * n এটো আনসাৰ হৈ যাব m * n একেবাৰে সহজ নহয় জানো গতিকে তোমালোকে এটো লিখি লোৱা তাৰ পিছত আমি নেক্সট 4 নম্বৰ কোৱেশ্চন কিটা কৰিম 4 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দিয়া আছে তলৰ ৰাশিবোৰৰ পদ আৰু সিহঁতৰ উৎপাদকসমূহ চিনাক্ত কৰা বৃক্ষচিত্ৰৰ সহায়ত পদ আৰু উৎপাদকসমূহ দেখুৱা বুলি কৈছে ইয়াত কি কৈছে তলৰ ৰাশিবোৰৰ পদ আৰু সিহঁতৰ উৎপাদকসমূহ চিনাক্ত কৰিব কৈছে আৰু তাৰ পিছত কি কৰিব কৈছে বৃক্ষচিত্ৰৰ সহায়ত পদ আৰু উৎপাদকসমূহ দেখুৱাব লাগে আমি প্ৰথম ৰাশিটো লিখি লওঁ ৰাশিটো কি হয় x + 7 এটা লিখিবা পদ সৰি কি আছিল y পদটো কি হ'ব ইয়াৰ কি আছে y আৰু এটা পদ আছে 7 এটা উৎপাদক এটা y উৎপাদক কি আছে 1 আৰু y হ'ব নহয় জানো গতিকে আমি এটো y লিখিম আৰু 7 আৰু 7 ৰ উৎপাদক কি হ'ব 1 আৰু 7 গতিকে এটো আমি 7 এ লিখিব পাৰো গতিকে এই ৰাশিটো আমি পদ আৰু উৎপাদক কিটা আমি চিনাক্ত কৰি দেখুৱালো নহয় জানো গতিকে এই ৰাশিটো আমি পদ আৰু উৎপাদক কিটা আমি চিনাক্ত কৰি দেখুৱালো এতিয়া আমি b টো কৰো আহাচোন b টো ৰাশিটো কি দি আছে x² + 2x + 3 এতিয়া পদ x² 2x আৰু 3 এইকিটা পদ এতিয়া আমি পদ কিটা কি কৰিব লাগিব উৎপাদক লিখিব লাগিব উৎপাদক x² উৎপাদক কি হ'ব x আৰু x 2x ৰ উৎপাদক কি হ'ব 2 আৰু x আৰু 3 উৎপাদক কি হ'ব 3 আশা কৰো সকলোৱে b নম্বৰটো বুজি পালা এতিয়া আমি c নম্বৰটো কৰো আহাচোন ৰাশিটো আমাক কি দি আছে 2x² + 3xy + 4y² তে পদ কিটা লিখিবা পদ 2x² 3xy আৰু 4y² এটা লিখিবা উৎপাদক টু এক্স স্কোয়ার উৎপাদক কি হ'ব 2x আৰু x 3xy উৎপাদক কি হ'ব 3x আৰু y আৰু 4y স্কয়ার আছে ইয়াৰ উৎপাদক কি হ'ব 4y আৰু y এটো আমি c2 কৰি দেখুৱালো এতিয়া আমি নেক্সট d টো কৰো আহাচোন ৰাখি 7x + 5 পদ 7x আৰু 5 উৎপাদক কি হ'ব 7x ৰ 7 আৰু x 5 উৎপাদক 5 এ হ'ব
ৰাখি এইটোৰ চোৱা x y minus x plus 1 পদ xy minus x minus থাকিলে কিন্তু তোমালোকে minus টো লিখিব লাগিব কিন্তু প্লাস থাকিলে তোমালোকে লিখাৰ কোনো প্ৰয়োজন নাই কিন্তু minus থাকিলে তোমালোকে লিখিব লাগিব এটো 1 উৎপাদক x আৰু y minus x ৰ উৎপাদক কি হ'ব এটো minus x মানে ইয়াৰ হওক কি আছে 1 এটা আছে minus 1 লিখিব পৰা গতিকে এটো তোমালোকে minus 1 আৰু x 1 ৰ উৎপাদক কি হ'ব 1 হ'ব next f নম্বৰটো কৰো হাচোন তো ৰাখি লিখি লবা ৰাখি 3x square y minus 4xy square এটা পদটো কি হ'ব 3x square y minus 4xy square এটা উৎপাদক লিখিবা উৎপাদক x square y ৰ উৎপাদক কি হ'ব 3x x আৰু y minus 4xy square উৎপাদক কি হ'ব minus 4x y আৰু y এটাকে আমি 4 নম্বৰ a পৰা f নম্বৰ লৈকে কৰিলো আশা কৰো সকলোৱে ইয়ালৈকে বুজি পালা এতিয়া তোমালোকে এইকেইটা কৰি লোৱা তাৰ পিছত আমি বাকি কুৱেশ্যন কিটা কৰিম এতিয়া আমি জি নম্বৰটো কৰো হাচোন প্ৰথমে ৰাখি লিখি লবা ৰাখিটো কি দি আছে 3x³ minus x square plus 1 এতিয়া নেক্সট কি আহিব পদ 3x³ minus x square আৰু 1 এতিয়া আমি আৰু ইয়াৰ এতিয়া উৎপাদক কি হ'ব উৎপাদক Three x আৰু x minus 1 আৰু ইয়াৰ x আৰু x 1 ৰ উৎপাদক কি হ'ব 1 এই হ'ব আৰু h নম্বৰটো চোৱাচোন xz plus z প্ৰথম কি লিখিবা ৰাখি ৰাখিটো কি হ'ব xz plus z তাৰপিছত কি আহিব পদ xz আৰু z উৎপাদক x z ৰ উৎপাদক কি হ'ব x আৰু z ৰ উৎপাদক কি হ'ব z এতিয়া i নম্বৰটো কৰো আছোন ৰাখিটো কি হ'ব minus 2mn plus m square minus 3n square এতিয়া নেক্সট আহিব পদ কি হ'ব minus 2mn m square minus 3n square minus 2mn ৰ উৎপাদক কি হ'ব minus 2m আৰু m square উৎপাদক কি হ'ব m আৰু m আৰু minus 3n square উৎপাদক কি হ'ব minus 3n আৰু n এতিয়া j নম্বৰটো কৰো আহাচোন
যে নম্বৰটো ৰাখি minus 7x square plus 3x square y cube plus 5x square y square minus y ৰাখি তাৰপিছত পদ আহিব এতিয়া পদ minus 7x square 3x square y cube 5x square y square minus y the minus 7x square or এটো কি হ'ব উৎপাদকটো থাকি গৈছে ইয়াত লিখিবৰ কাৰণে উৎপাদক এটা নেক্সট লিখিবা উৎপাদক minus 7x square or উৎপাদক কি হ'ব minus 7x আৰু x Three x x y y আৰু y এটা 5x square y square উৎপাদক কি হ'ব 5 x আৰু x y আৰু y minus y উৎপাদক কি হ'ব minus 1 আৰু y একেটা ইয়াৰ উৎপাদক হৈ যাব এটাকে আমি 4 নম্বৰ কোৱেশ্চন কিটাও কৰি দেখুৱালো আজি আমি যিমান বিলাক কোৱেশ্চন আলোচনা কৰিলো তা যদি তোমালোকৰ যিকোনো কনফিউজন থাকে তেনে হলে কমেন্টত জনাবা মই নেক্সট ক্লাছত তোমালোকক এই কনফিউজন বিলাক তোমালোকৰ সলিউশন কৰি দিবলৈ চেষ্টা কৰিম আৰু তোমালোকে যদি ভিডিওটো ভাল পালা তেনে হলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা